প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ চৰকাৰী ঘৰৰ নতুন লিষ্ট ওলাইছে। এই লিষ্টত আপোনাৰ নাম আছেনে নাই কেনেকৈ চেক কৰিব পাৰিব। যিসকলৰ নাম এইটো লিষ্টত আছে সেইসকলে 2025 চনত চৰকাৰী ঘৰ লাভ কৰিব। লিষ্টত আপোনাৰ নাম আছেনে নাই কেনেকৈ চেক কৰিব পাৰিব আৰু লিষ্টখন কেনেকৈ ডাউনলোড কৰিব পাৰিব আপোনালোকে সম্পূৰ্ণ প্ৰচেছ এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব লাগিব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। চৰকাৰী ঘৰৰ নতুন লিষ্ট চেক কৰাৰ বাবে এইটো পেজত আহিব লাগিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এইটো পেজত আহিব লাগিব। এইটো পেজৰ লিংক মই ভিডিঅ' ডিসক্ৰিপচনত দি থৈছো। তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব। এইটো পেজত অহাৰ পিছত ইয়াত চাওক কেইবাটাও অপচন দিয়া হৈ আছে। এটা অপচন দিয়া হৈ আছে আৱাস সফট। আপোনালোকে আৱাস সফট অপচনৰ ওপৰত ক্লিক কৰি দিব। তাৰ পিছত তলত চাওক দিয়া আছে ৰিপোৰ্টত ক্লিক কৰি দিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। অলপ তলফালে আহিব। লাষ্টত চাওক 8 নম্বৰত দিয়া হৈ আছে সোশিয়েল অডিট ৰিপোৰ্টছ। তলত চাওক দিয়া আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। একেবাৰে লাষ্টত যেটো লিংক দিয়া হৈ আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। লিষ্ট চেক কৰাৰ বাবে ইয়াত আপোনাৰ এড্ৰেছটো দিব লাগিব। প্ৰথমতে অল ষ্টেট ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ ষ্টেটটো সিলেক্ট কৰি দিব। তাৰ পিছত তলত চাওক আকৌ সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব। তাৰ পিছত তলত চাওক আকৌ সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ ব্লকটো সিলেক্ট কৰি দিব। তাৰ পিছত তলত চাওক আকৌ সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ জিপিটো সিলেক্ট কৰি দিব। তাৰ পিছত তলত চাওক আকৌ সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা কোনটো চনৰ লিষ্ট আপুনি চেক কৰিব বিচাৰে 2024-25 2023-24 আপুনি কোনটো চনৰ লিষ্ট চেক কৰিব বিচাৰে। যেহেতু আমি 2025 ৰ লিষ্ট চেক কৰিব বিচাৰো সেই কাৰণে 24-25 টো সিলেক্ট কৰি দিব। তাৰ পিছত আকৌ সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণটো সিলেক্ট কৰি দিব। তাৰ পিছত এই ক্যাপচাৰটো ইয়াত বহুৱাই দিব। 34 আৰু 90 যোগ কৰিলে কিমান হয় ইয়াত বহুৱাই দিব আৰু সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকৈ 2025 চনৰ নতুন লিষ্ট ওলাই পৰিব। ইয়াত চাওক দিয়া হৈছে স্কিম নেম ফাইনান্সিয়াল ইয়াৰ। ইয়াত চাওক দিয়া হৈছে 2024-25 আপোনালোকে দেখিবলৈ পাইছে এটো নতুন লিষ্ট। প্ৰথমতে ইয়াত বেনিফিচিয়াৰী নেম আৰু ফাদাৰ্স নেম দিয়া হৈ আছে। তাৰ পিছত ইয়াত স্কিমৰ নাম দিয়া হৈ আছে আৰু ইয়াৰ দিয়া হৈ আছে। তাৰ পিছত ইয়াত জব কাৰ্ড নম্বৰ দিয়া হৈ আছে আৰু ইয়াত হাউস ষ্টেটাস দিয়া হৈ আছে। আপোনালোকে চাব পাৰে। আৰু যদি ডাউনলোড কৰিব বিচাৰে তেনেহলে ইয়াত চাওক দিয়া হৈছে ডাউনলোড পিডিএফ। আপুনি পিডিএফটো ডাউনলোড কৰিব পাৰিব আৰু এক্সেলতো ডাউনলোড কৰিব পাৰিব। যদি পিডিএফত ডাউনলোড কৰিব বিচাৰে তেনেহলে ডাউনলোড পিডিএফৰ ওপৰত ক্লিক কৰি দিব। এনেকৈ পিডিএফত ডাউনলোড হৈ যাব।